পুনৰ বহিৰাজ্যত অসমৰ যুৱকৰ মৃত্যু পুনৰ বহিৰাজ্যৰ ৰাজস্থানত মৃত্যু হৈছে অসমৰ এজন যুৱকৰ নমস্কাৰ আপোনালোকে চাই আছে লেংডন বাতৰি ষ্টুডিঅত মই পিংকি এই মুহূৰ্তত জনাব বিচাৰিছো এক বিশেষ খবৰ পুনৰ বহিৰাজ্যত মৃত্যু হৈছে অসমৰ যুৱকৰ শিৱসাগৰৰ এজন যুৱকৰ মৃত্যু হৈছে ৰাজস্থানত পৰিয়ালৰ অজ্ঞাতে ৰাজস্থানলৈ গৈছিল যুৱকজন আৰু বৰ্তমান সময়ত ৰাজস্থানত যুৱকজন মৃত্যুমুখত পৰিছে বুলি জানিব পৰা গৈছে পৰিয়ালৰ অজ্ঞাতে যেহেতু যুৱকজন গৈছিল সম্পত্তি শিৱসাগৰ সদৰ আৰক্ষী থানাত পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ শিৱসাগৰ সদৰ থানাত পৰিয়ালৰ লোকে ইতিমধ্যে যুৱকজনৰ মৃত্যু সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ শিৱসাগৰৰ বানমুখৰ এজন যুৱকৰ বহিৰাজ্যত মৃত্যু পুনৰ ৰাজ্যৰ বাহিৰত মৃত্যু হৈছে এজন যুৱকৰ জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ শিৱসাগৰৰ এজন যুৱকৰ মৃত্যু পুনৰ বহিৰাজ্যত মৃত্যু হৈছে অসমৰ এজন যুৱকৰ শিৱসাগৰ চহৰৰ সমীপৰ বানমুখ কাঠপাৰৰ হিৰেন গগৈ নামৰ যুৱকজনৰ ৰাজস্থানত ৰহস্যজনক মৃত্যু পৰিয়ালৰ অজ্ঞাতে ৰাজস্থানলৈ গৈছিল হিৰেন গগৈ 8 অক্টোবৰত ৰাজস্থান অভিমুখে গৈছিল হিৰেন গগৈ আৰু 8 অক্টোবৰত ৰাজস্থান অভিমুখে যোৱা হিৰেন গগৈৰ 12 অক্টোবৰত মৃত্যু হোৱা বুলি জানিবলৈ দিয়া পৰিয়ালৰ লোকে হিৰেন গগৈক ৰমেন চুটিয়া নামৰ ব্যক্তিজনে পৰিয়ালৰ অজ্ঞাতে ৰাজস্থানলৈ পঠিওৱাৰ অভিযোগ এতিয়া পৰিয়ালৰ লোকৰ মাতৃৰ অভিযোগ হিৰেন গগৈক হত্যা কৰা হৈছে ৰমেন চুটিয়াৰ বিৰুদ্ধে কেইবাটাও অভিযোগ পৰিয়ালৰ জয়পুৰৰ গণেশ নামৰ ব্যক্তিজনৰ বিৰুদ্ধেও অভিযোগ হিৰেন গগৈৰ মাতৃৰ হিৰেন গগৈ ফোনযোগে তেওঁক মাৰপিট কৰাৰ লগতে আৰু বেছি দিন বাছি নাথাকে বুলি মাতৃক অৱগত কৰিছিল বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছে মাতৃৰ অভিযোগ 12 অক্টোবৰত মৃত্যু হোৱাৰ পাছতো ৰমেন চুটিয়াই মাতৃক জনোৱা নাছিল পৰিয়ালৰ সদস্যই ৰাজস্থানলৈ যোৱাৰ পিছতহে হিৰেন গগৈৰ মৃত্যুৰ খবৰৰ বিষয়ে মাতৃক অৱগত হয় বুলি জানিব পৰা গৈছে এজাহাৰত উল্লেখ কৰা অনুসৰি ৰমেন চেতিয়াৰ আদেশতে হিৰেন গগৈক হত্যা কৰাৰ অভিযোগ মাতৃৰ ৰাজস্থানত কি পৰিৱেশত হিৰেন গগৈৰ মৃত্যুক আকোৱালি ল'ব লগা হ'ল তাক লৈ এতিয়া শিৱসাগৰত সৃষ্টি হৈছে চাঞ্চল্যৰ সমগ্ৰ বিষয়টো উচিত তদন্ত বিচাৰি ইতিমধ্যে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে আমাৰ ওচৰত যেহেতু পৰিয়ালৰ মন্তব্য আছে সেয়া শুনাব বিচাৰিছো ল'ৰাজনৰ মানে ট্ৰেইনতে কিবা এটা হেৰি লাগি পিনি তেতিয়া মানে ৰাজস্থানত মাৰপিট কৰিলে ল'ৰাটো মাৰপিট কৰি এতিয়া ল'ৰাটো তেতিয়া কৈছে ল'ৰাটো মোক যে মা মই ঘূৰি নাযাওঁ মোৰ মাথাই চাথাই মাৰি দিছে মাথাত দুখ পাইছোঁ ভৰিত দুখ পাইছোঁ গাত মাৰি দিছে মোৰ এনেকে মই মা ঘূৰি নাযাওঁ ল'ৰাটো কলৈ গৈ আছিলে বুলি ক'লে ৰাজস্থান আপুনি ৰাজস্থান যোৱাৰ কথা গম পায় মই নাপাওঁ ৰাজস্থান যোৱাৰ কথা গম নাপাওঁ পিছদিনাখন মোক মানে ৰমেন বোলা ল'ৰাটোহে কৈছেহি যে ৰমেনে কৈছেহি যে ল'ৰাটো অকণমান এই এক্সিডেণ্ট হৈছে নবৌ সেনেকৈ বুলি কৈছে মই তেতিয়া কৈছিলোঁ ল'ৰাটো এক্সিডেণ্ট হৈছে বুলি কৈছা যে তুমি কিহৰ কাৰণে তাৰ অলপ দেৰি পিছত সি ফোন কৰিছে মোলৈ যে মা মই জখম হৈছোঁ মা মই মৰি যাম এতিয়া মা মই মৰিলোঁ আৰু থানৰ শপত আৰু মোৰ গুৰু শপত মই মানে জীয়াই নাথাকোঁ ৰাজস্থান কেলৈ গৈছিল আপুনি কৈ পেলাই গৈছিলে নে আপোনাক মোক নাই কোৱা ৰাজস্থানলৈ কোৱা নাই ৰমেন চুটিয়াহে পঠিয়াইছিল ৰমেন চুটিয়াই মোক পিছদিনাখন পুলিচত দিহে মানে মোক ৰমেন চুটিয়াই কৈছেহি যে নবৌ ল'ৰাটো এক্সিডেণ্ট হ'ল তেনেকৈ কি হ'ল কোন তাৰিখে গৈছিলে 8 তাৰিখে গৈছে 8 অক্টোবৰ হয় মৃত্যু কেতিয়া ঘটিলে মৃত্যু 12 তাৰিখৰ দিনাখন হৈছে 12 তাৰিখৰ দিনাখন তেওঁলৈ ফোনো কৰিছে তেওঁ মোক জনোৱা নাই 12 তাৰিখে ট্ৰেইনত ট্ৰেইনত নহয় ঘটনাটো মানে হেৰিয়াত বেলেগতহে হৈছে পুলিচৰ ওচৰত হৈছে তেওঁ এতিয়া কৈছে যে সেই অনাশ্ৰমত মানে থৈছে তোমালোকে চিন্তা কৰিব নালাগে বেজীৰ দাম হ'ল হেৰি পিলৰ দাম 600 টকাকৈ কিনি খুৱাইছোঁ এই হেৰিয়াত আছে অনাশ্ৰমত আছে মৃত্যু ঘটিছে আজি 15 তাৰিখে মই গম পাইছোঁ মই এটা ভতিজা ল'ৰাক পঠিয়াইছিলোঁ ভতিজা ল'ৰাটোৱে কৈছে নাই হিৰেন গগৈ অভিযোগ কৰিছে মানে মোক ল'ৰা মানে যেনে ল'ৰা তেনেকে মানে বিচাৰিছিলে এতিয়া ক'তনো পাম ল'ৰা তাত এতিয়া তাহাঁতি হেৰি কৰিম বুলি কৈছিলে মই নিদিলোঁ যেনে ল'ৰা তেনে লৈ আনা তোমালোকে সেইখা বুলি ক'লো ফলত এতিয়া মানে এতিয়া ল'ৰা এই ক্ষতি হেৰি দিব লাগিব আৰু ল'ৰা মোৰ এইটো ল'ৰা এটা থাকি গৈছে স্বাভাৱিক মৃত্যু কাৰণে আপুনি বেলেগ কিবা সন্দেহ কৰিছে স্বাভাৱিক মৃত্যু মানে ল'ৰাটোক মাৰিছে মাৰপিট কৰিছে মাৰ্ডাৰ কৰিছে আৰু সেই ল'ৰাটো মোক কৈছে মা মৰিলো সেনেকেও কৈছে নাই যোৱা কোনে পঠাইছিলে ৰমেন চুটিয়াৰ লগত কি পাতিছে কি নাপাতিছে মই সেইখিনি নাজানো কোনে হত্যা কৰিলে বুলি এতিয়া হত্যা কৰিছে তাতে মানে গণেশ
বুলি কয় তেওঁ কিবা এটা হেৰি কৰিছে ক'ৰ হয় গণেশ সেই হেৰিয়া জয়পুৰ আপুনি ৰাজস্থান গৈছিলে আপোনাৰ কৈ মেলি যোৱা নাই সি সেইখিনি মোক কোৱাই নাই পিছদিনাখন ৰমেন চেতিয়াহে কৈছে যে মোৰ ঘৰ বান্ধমুখ খাটপা পুনৰ বহিৰাজ্যত আমাৰ অসমৰ যুৱকক এক হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। শিৱসাগৰ অঞ্চলৰ কাঠপৰাৰ হীৰেণ গগৈক 8 তাৰিখে ৰমেন চেতিয়াৰ তত্বাৱধানত গণেশ ৰাম নামৰ এজন ব্যক্তিৰ লগত জয়পুৰলৈ কিবা কামৰ সূত্ৰে গৈছিলে পৰিয়ালৰ অভিযোগ মৰ্মে। কথা হ'ল 8 তাৰিখে যোৱা ব্যক্তিজনক হীৰেণ গগৈ 10 তাৰিখে মাতি লৈ ফোন মাৰিলে যে মোক মাৰি পেলাব আৰু মই ঘৰ ঘূৰি নাযাওঁ আৰু নিজৰ পুত্ৰ সন্তানৰ কথা পাতিলে যে মই আৰু ঘূৰি যাব নোৱাৰো আইতাক চাবি। এক মৰ্মান্তিক ঘটনা। তাৰ পিছৰ পৰ্যায়ত যিগৰাকী ৰমেন চেতিয়াই জয়পুৰলৈ যিজন মানুহৰ লগত পঠিয়াইছিলে তেওঁ মাতৃয়ে যোগাযোগ কৰাত তেওঁ ক'লে সকলো ঠিকে আছে, অলপ ড্ৰপ দিয়া হৈছে, কিবা কিবি কাম তেনেকৈ কৈ থৈ দিলে। আজি আচৰিত কথা, তেওঁৰ ভতিজাকে যেতিয়া তাত গ'ল জয়পুৰত, তাত গৈহে গম পাইছে যে 12 তাৰিখে তেওঁৰ মৃত্যু হৈ গ'ল। 12 তাৰিখে মৃত্যু হৈ গ'ল আৰু আজি কালিলৈকে যোৱাকালি অৰ্থাৎ 14 তাৰিখলৈকে ৰমেন চেতিয়াই কল্পনা গগৈ যিগৰাকী মাতৃ তেওঁৰ ঘৰলৈ আহি পেলাই পিতেকজন ঠিকে আছে বুলি কৈ আছে আৰু কৈ আছে সোনকালে তোমালোকে দেৱালীৰ আগত লোৱা নহ'লে তাক জেললৈ পঠিয়াই দিব। ইয়াত এক গভীৰ ৰহস্যজনক গোন্ধ পাইছোঁ আৰু কল্পনা গগৈ সম্পূৰ্ণ সন্দেহ কৰিছে ৰমেন চেতিয়াৰ তত্বাৱধানত কিবা হত্যাকাণ্ড কৰিছে বুলি তেওঁ সন্দেহ কৰিছে আৰু ইতিমধ্যে তেওঁ এজাহাৰ দাখিল কৰিছে শিৱসাগৰ সদৰ থানাত। সেইকাৰণে আমি শিৱসাগৰ আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ এই ঘটনাটো যদি সঁচাকৈ হত্যাকাণ্ড হয় তেতিয়াহ'লে দোষীক কঠোৰকৈ কঠোৰ শাস্তি প্ৰদান কৰিব আৰু অসমৰ প্ৰত্যেকজন যুৱক বা যুৱতীলৈ অনুৰোধ বহিৰাজ্যলৈ যদি এনেকৈ কিবা কামলৈ যায় অন্ততঃ অলপ চিন্তা চৰ্চা কৰি পেলাই অনুসন্ধান কৰি পেলাই যাতে যায়, কাৰণ আগত বহুতবাৰো আমি দেখা পাইছোঁ বহু যুৱক বহিৰাজ্যত গৈ এনেকৈ হত্যাৰ বলি হ'ব লগা হৈছে। আৰু ৰমেন চেতিয়া যিজন ব্যক্তিয়ে হত্যাৰ আৰু এটা সন্দেহ হৈছে, যিহেতু তেওঁ কৈছে যেতিয়া মাকে তেওঁক ক'লে যে মই তোমাৰ ওপৰত এজাহাৰ দিম, তেতিয়া তেওঁ ক'লে থানাৰ পুলিচ তেওঁৰ চিনাকি, তেওঁ ইতিমধ্যে উকিল ধৰি ৰাখিছে আৰু তাৰ ভিডিঅ' তেওঁ 2-এটা ভিডিঅ' ইতিমধ্যে দিছে, যিখিনি সাংবাদিক মাধ্যমত আমি এতিয়া দিছোঁ। সেই আৰক্ষী প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ ৰমেন চেতিয়াক যদি সোধ পোছ কৰে আৰু ইয়াৰ লগতে কোন কোন জড়িত আছে সম্পূৰ্ণ বস্তু ওলাই পৰিব।